চৰকাৰী ঘৰ প্ৰদানত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে। হিতাধিকাৰীৰ যি ধন চৰকাৰী ঘৰৰ যি ধন সেই ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন নেতাৰ বিৰুদ্ধে। বেংকৰ পৰা ধন উলিয়াই আত্মসাৎ কৰিছে নেতাজনে। ওদালগুৰিত সংঘটিত হৈছে এই কেলেংকাৰী। চৰকাৰী ঘৰ প্ৰদানৰ নামত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে এজন নেতাৰ বিৰুদ্ধে আৰু ওদালগুৰিত সংঘটিত হৈছে এই ঘটনা। PMAY ঘৰ প্ৰদানৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। পুনৰবাৰ সেই খবৰ জনাইছো, চৰকাৰী ঘৰ প্ৰদানত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। হিতাধিকাৰী টকা খাইছে এজন নেতাই। হিতাধিকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে নেতাৰ বিৰুদ্ধে। ওদালগুৰি নুনাই চেৰফাং সমষ্টিত কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে। ভুটিয়াচাং VCDCৰ ভাইচ চেয়াৰমেনৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। বেংক একাউণ্টৰ পৰা হিতাধিকাৰী টকা উলিয়াই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ভাইচ চেয়াৰমেনৰ বিৰুদ্ধে। ভুটিয়াচাং VTCৰ ভাইচ চেয়াৰমেন থমাছ ভেংগুৰ লগতে অজয় পাথৰৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। লগতে থমাছ ভেংগুৰ বিৰুদ্ধে এতিয়া সঞ্জিত তাঁতীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। যিটো চৰকাৰী যি ঘৰ সেই ঘৰ প্ৰদানত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। ধন আত্মসাৎ কৰিছে এজন নেতাই। হিতাধিকাৰীৰ যি ধন সেই ধন বেংক একাউণ্টৰ পৰা উলিয়াই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ভুটিয়াচাং VCDCৰ ভাইচ চেয়াৰমেন থমাছ ভেংগুৰ লগতে অজয় পাথৰৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে সঞ্জিত তাঁতীয়ে। আৰু থমাছ ভেংগুৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। যিটো যি ওদালগুৰি নুনাই চেৰফাঙত সমষ্টিত এই কেলেংকাৰী ঘটনা সংঘটিত হৈছে। হিতাধিকাৰীৰ যি টকা সেই টকা আত্মসাৎ কৰিছে এজন নেতাই। আৰু ভাইচ চেয়াৰমেন থমাছ ভেংগুৰ লগতে অজয় পাথৰৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। PMAY ঘৰ প্ৰদানৰ নামত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে এই দুগৰাকী লোকৰ বিৰুদ্ধে। ভুটিয়াচাং VCDCৰ ভাইচ চেয়াৰমেন থমাছ ভেংগু আৰু অজয় পাথৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে সঞ্জিত তাঁতীয়ে। ইতিমধ্যে ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে আৰু সময়ত কি ব্যৱস্থা ল'ব সেয়া সময়ত হ'ব লক্ষণীয়। যিহেতু এজাহাৰ দাখিল কৰা হৈছে। হিতাধিকাৰীৰ ধন আত্মসাৎ কৰিছে এতিয়া নেতাই। দুজন নেতাৰ নাম সাঙুৰ খাইছে, থমাছ ভেংগুৰ লগতে অজয় পাথৰৰ নাম সাঙুৰ খাইছে। বেংক একাউণ্টৰ পৰা যি হিতাধিকাৰী ধন সেই ধন উলিয়াই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে এই দুজন নেতাৰ বিৰুদ্ধে। ওদালগুৰি নুনাই চেৰফাং সমষ্টিত সংঘটিত হৈছে এই ভয়ংকৰ অভিযোগ। ঘৰটো আহিছে, চৰকাৰী ঘৰ আহিছে, মাকৰ নামৰ আহিছে। তো ফাৰ্ষ্ট আমি পইচাটো ওলাই পেলাই থমাছক দিলোঁ। তাৰপিছত দি পেলাই ই কামটো কৰিলে, আধা কৰিলে, তাৰপিছত কামটো ৰখাই দিলে। তাৰপিছত আকৌ নেক্সট পইচা ভৰিলে। এইটো সিহঁতে আহিলে, আহি পালে আৰু মানে টিপচহীটো মাকৰ পৰা ল'লে আৰু আমিতো গম পোৱা নাই। কেতিয়াবা আহিলে, আহি পেলাই আৰু টিপচহী লৈ পেলাই গুচি গ'ল। পিছতহে পইচাটো আৰু কটা গ'ল। মোৰ মোবাইলত মেছেজটো আহিলে মানে পইচাটো কটা গ'ল বুলি। তাত তোৰ কিস্তিটো হ'ল তোৰ 2 কিস্তি এইটো আছিল। তাৰপিছত নেক্সট বাৰ আকৌ 3 কিস্তিত পইচা ভৰিলে। এইটো মানে এনেকুৱাই হ'ল, টিপচহী মাৰি পেলাই লৈ গ'ল। তেতিয়া লাষ্টত মই আছিলোঁ। তাৰপিছত আৰু সিহঁতে টিপচহী মাৰি পেলাই লৈ গ'ল। ঘৰটো এতিয়া আনকমপ্লিট হ'লে তোৰ 1.5 বছৰমান হ'লে আৰু ঘৰটো আছিলে 2022-ৰ। তো ঘৰটো এতিয়ালৈকে কমপ্লিট কৰা নাই আৰু এতিয়া কি কৰি আছে কি কৰা নাই এতিয়া আৰু আমিও মানে কৈ থাকোঁ। কিন্তু মোটামুটি থমাছৰ ঘৰটো ক'ব গ'লে মানে বহুতে ঘৰ এনেকুৱা আছে যে মানে আনকমপ্লিট হৈ আছে আৰু ঘৰটো। থমাছ ভেংগৰা হৈছে আমাৰ ভুটিয়াচাং VCDCৰ চেয়াৰমেন হয়। কোনটো পাৰ্টি? সেইটো BJP পাৰ্টিৰ হয়। হয়। পিছে আপোনালোকে কমপ্লেইন দিলে থমাছক? আমি কমপ্লেইন মানে আমি বাৰে বাৰে কৈ আছিলোঁ ঘৰটো কি কৰি আছে, ঘৰটো বনাই দিব লাগে আৰু বনাই দিওঁ এনেকুৱা কৰোঁতে আজি 1.5 বছৰ হৈ গ'ল, ঘৰটো কমপ্লিট কৰাই নাই। মনিকা মাহলি भुटियाचांगर सरकारी घर पाई लेकिन आज घरटा नहीं बनी है हमसे। अच्छा। 2 बार पैसा लेगी है और पैसा भी लेगी के और এখন खाई दिले न कि এখন घर भी ठीक भी नहीं हो है। चेयरमैन थॉमस। चेयरमैन थॉमस लेगी কি বললে? ঘরটা কমপ্লিট হয়ে যাবে, পয়সাটা দে আমাদের বানাই দিব বললে। কে কিস্তি পয়সা দিবে? 2 কিস্তি लेगी है। कितना दिन होले? হলে 1 সালে হবে কেটা। एक बार भी आपको कंप्लेन दिली थी? হ্যাঁ एक बार भी थॉमस के बोल लीजिए घर टाका पैसा अपन घर नहीं होছে।
হাঁদের বললি কেইবারলে বললি যে ঘরটা কোন দিন তৈরি করবি বললি হলে কি বললে হয়ে যাবে মিস্ত্রি নাই পাথি এখনলে হাঁদের মিস্ত্রি পারলে হাঁদের ঘরটা বানাই দিব খালি অতনাটা বলেন আর আজিলে ঘরটা ওরকমই আহে সমাজ কে লাগে? চেয়ারম্যান চেয়ারম্যান লাগে। और समस्या কে কে रहो? অজয় অজয়কের কি নাম আছি ফার্স্ট ওর আর নামটা ইয়া কি লাগে এরকম ঘর আধুরা অধুরা ঘর আহে এখন ঢেরে আহে কেইটা রকম 80টা রকম কেন আহে ইয়া ঘর অধুরা আধুরা ঘর এরকম করে তোমার? হ্যাঁ কার তো একদমে মানে একেবারে ওয়াল উঠাকে আর ছড়ি দিয়ে হেন আর পয়সাটা কিরকম লাগে? তোর নিজে তুই নিকলাই দেই না আসে কেন নিকলাই দিলে? নিকলাই দিব আর ওদের আগে লে যায় না 30,000 আর তিসরা বার কে আর 60,000 ঘৰটো আহিছে চৰকাৰী ঘৰ আহিছে মাকৰ নামৰ আহিছে তো ফাৰ্ষ্ট আমি পইচাটো ওলাই পেলাই থমাছক দিলোঁ তাৰপিছত দি পেলাই ই কামটো কৰিলে আধা কৰিলে তাৰপিছত কামটো ৰখাই দিলে তাৰপিছত আকৌ নেক্সট পইচা ভৰিলে এইটো ইহঁতে আহিলে আহি পালে আৰু মানে টিপচহীটো মাকৰ পৰা ল'লে আৰু আমিতো গম পোৱা নাই কেতিয়াবা আহিলে আহি পেলাই আৰু টিপচহী লৈ পেলাই গুচি গ'ল পিছতহে পইচাটো আৰু কটা গ'ল মোৰ মোবাইলত মেছেজটো আহিলে মানে পাটাটো পইচাটো কটা গ'ল বুলি তাত তো কিস্তিটো হ'ল তোৰ 2 কিস্তিটো আছিল তাৰপিছত নেক্সট বাৰ আকৌ 3 কিস্তিত পইচা ভৰিলে এইটো মানে এনেকুৱাই হ'ল টিপচহী মাৰি পালে লৈ গ'ল তেতিয়া লাষ্টত মই আছিলোঁ তাৰপিছত আৰু সিহঁতে টিপচহী মাৰি ফালে লৈ গ'ল ঘৰটো এতিয়া আনকমপ্লিট হ'লে তোৰ 1.5 বছৰমান হ'লে আৰু ঘৰটো আছিলে 2022 তো ঘৰটো এতিয়ালৈকে কমপ্লিট কৰা নাই আৰু এতিয়া কি কৰি আছে কি কৰা নাই এতিয়া আৰু আমিও মানে কৈ থাকোঁ কিন্তু আধুরা হওয়া ঘর কেইটা আছে? মোটামুটি থমাছৰ ঘৰটো ক'ব গ'লে মানে বহুতে ঘৰ এনেকুৱা আছে যে মানে আনকমপ্লিট হৈ আছে আৰু ঘৰটো সমাজ ভাঙরে কোন? থমাছ বেংৰা হৈছে আমাৰ ভুটিয়াচাং VCDCৰ চেয়াৰমেন হয় কোনটো পার্টি? সেইটো বিজেপি পাৰ্টিৰ হয় বিজেপি হয়। হয় পিছে আপোনালোকে কমপ্লেইন দিলে থমাছক? আমি কমপ্লেইন মানে আমি বাৰে বাৰে কৈ আছিলোঁ ঘৰটো কি কৰি আছে ঘৰটো বনাই দিব লাগে আৰু বনাই দিওঁ এনেকুৱা কৰোঁতে আজি 1.5 বছৰ হৈ গ'ল ঘৰটো কমপ্লিট কৰাই নাই মনিকা মাহালি